অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আমি শাখা সংঘৰ 14খন বাগিচাৰ সদস্যসকলক লগত লৈ আৰু বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰজিৎ শইকীয়াক ছাৰক আমি উদ্যোগক হিচাপে আমন্ত্ৰণ জনাই আজি প্ৰয়াত আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমীয়া হিয়াৰ আমঠু অসমীয়া জাতীয় সত্তা আমাৰ অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি আমি স্মৃতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি আজি অনুষ্ঠিত কৰিছোঁ। আমি আজি শাখা সংঘত ইয়াতে আমাৰ মাৰ্ঘেৰিটাৰ শাখা সংঘৰ প্ৰত্যেকখন বাগিচাৰ পৰা আমাৰ সদস্যসকল আহিছে। আচলতে আজি আমি খুব মৰ্মাহত আৰু আমি খুব আজি শোকাৰ্ত হৈ পৰিছোঁ, যিহেতু জুবিন গাৰ্গ হ'ল এজন শিল্পী নহয়, তেখেত অসমৰ এক অনুষ্ঠান, তেখেত এক জাতীয় সত্তা, অসমীয়া জাতিক ভাল পোৱা প্ৰকৃত অসমীয়া। আজি আমি এজন প্ৰকৃত অসমীয়াক হেৰুৱালোঁ, যিজন অসমীয়াই অসমৰ আই মাতৃৰ হকে, অসমীয়া জাতিটোৰ হকে, অসমৰ মাটি পানী বায়ু সকলোবিলাক সুৰক্ষিতৰ বাবে তেখেতৰ গীতৰ মাধ্যমেৰে তেখেতৰ কথাৰ জৰিয়তে তেখেতে আমাক এইখিনি কথা তেখেতে আহ্বান জনাই আহিছিলে। আজি এই আমাৰ আচলতে বিশ্বশিল্পী বুলি ক'ব লাগিব, এই শিল্পীজনক হেৰুৱাই আমি উঠি অহা প্ৰজন্মৰ লগতে আমি অসম চাহ কৰ্মচাৰী সংঘই অত্যন্ত আজি আমি দুখ প্ৰকাশ কৰিছোঁ। আমি আশা ৰাখিম তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ মৃত্যু আচলতে তেখেতে কায়িকভাৱে মৃত্যু হৈছে যদিও তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যিখিনি আমাক তেখেতে দি গৈছে, এইখিনি সদায় আমাৰ মাজত থাকিব। তেখেত আমাৰ আদৰ্শিত ব্যক্তি হৈ থাকিব আৰু আমি উঠি অহা প্ৰজন্মই হওক, অসমবাসীয়ে সদায় আমি তেখেতক নমস্য হিচাপে আমি তেখেতক সদায় হৃদয়ত স্থান দিছোঁ, আমি জীয়াই ৰাখিম আৰু তেখেতৰ আদৰ্শৰে আদৰ্শিত হৈ উঠি অহা প্ৰজন্মই সংগীত জগতত আগবাঢ়ি আহক, তেনে কথা আজি আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু অসম চাহ কৰ্মচাৰী সংঘই ভাবিছোঁ যে এই মহান শিল্পীজনাৰ যিখিনি আচলতে কৰ্মৰ জৰিয়তে তেখেতৰ স্মৃতি আমি যুগমীয়া কৰিব পাৰোঁ, তেনেধৰণৰ কৰ্ম চৰকাৰে গ্ৰহণ কৰক, যিবিলাক কৰ্মৰ জৰিয়তে উঠি অহা প্ৰজন্মই বা অনাগত দিনত আহিবলগীয়া প্ৰজন্মবিলাকে যাতে জুবিন গাৰ্গক চিনি পায়, তেখেতক মনত ৰাখিব পাৰে বা অনুধাৱন কৰিব পাৰে, তেনেধৰণৰ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। সঁচাকৈ ভগৱানৰ সৃষ্টি আৰু জুবিন গাৰ্গৰ নিচিনা তেখেতে আজি 48,000 প্ৰায় 48,000 তেখেতে বিভিন্ন ভাষা, বিভিন্ন ভাষী তেওঁ গান আমাৰ ৰাইজৰ মাজত দি থৈ গৈছে। আৰু এইখিনি কৰিবলৈ যাওঁতে তেওঁ কিন্তু কোনো ক্ষেত্ৰতে আফচোচ কৰা নাছিলে। আৰু আমিও ভাবিছোঁ যে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকক আৰু আমিও তেখেতৰ কাৰ্যৰাজি বা তেখেতৰ যিখিনি সংগীত, সেই সংগীতখিনিৰ মাজেৰে তেখেত আমাৰ মাজত জীয়াই থাকক, আমি তাকে বিচাৰিছোঁ। আৰু লগতে মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এটা উচিত তদন্ত হওক, উচিত তদন্তৰ যি ৰায় আহক, সেই ৰায়টো যাতে সদায় ফলপ্ৰসূ হয়, তাকে মই আহ্বান জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।